যোৱা ৩-৪ দিনমান আগত মোৰ বিষয়ে ইনচাৰ্জ আলীয়ে কিছুমান অভিযোগ আনিছিল। এই অভিযোগ ভিত্তিহীন, কোনো সত্য সত্যতা নাই। এনেকুৱা মোৰ নামত অভিযোগ আনিছে। মই গুজৰাটৰ পৰা কিছুমান মানুহে মোৰ একাউণ্টত টকা পঠাইছিল, মই কমপ্লিট আত্মসাৎ কৰিছোঁ, মানুহক দিয়া নাই। এই বিষয়ে যদি এজন মানুহক মোৰ সন্মুখত আনি প্ৰমাণ কৰি দিব পাৰে, যদি 10,000 টকা পাঠাইছে, মই 3 ডবল টকা দিম তাক। 1 নম্বৰ গ'ল। 2 নম্বৰ, মোৰ বিষয়ে মই থানাত দালালি কৰি টকা খাওঁ। যদি এজন মানুহ ওলাই দিব পাৰে যে মই থানাত দালালি কৰি 1 টকা খাইছোঁ, মোক যি শাস্তি দিয়ে মই মানি ল'ম। আৰু 3 নম্বৰত কৈছিল মই ভূ মাফিয়া, 14 বিঘা মাটি মোৰ নামত, আদিবাসীৰ মাটি মই লৈছোঁ। চাৰ্কেল অফিচত আপোনালোকে গ'লে গম পাব, RTI মাৰিলে গম পাব। যদি 14 বিঘা মাটি থাকে, গভৰ্ণমেণ্টে চিজ কৰক, মোৰ কোনো আপত্তি নাই। আৰু এটা আহিছিল, মোক 5 লাখ টকা দিয়া কথা ইনচাৰ্জ আলীয়ে কৈছিল। তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। ইনচাৰ্জ আলী যদি মোক ক'ব পাৰে যে মই বক্কৰক 5 লাখ টকা দিছোঁ, তাকো মই 10 লাখ টকা ৰিটাৰ্ণ দিম। আমাৰ ৰবীন্দ্ৰ বৰ্মা লাঞ্চাৰ ছাৰ, তাৰ লগত কি লেনদেন আছে নাই এইটো ৰবীন্দ্ৰ বৰ্মা ছাৰে জানিব। মোৰ লগত তাৰ কোনো সম্পৰ্ক নাই। মোৰ নামত যিবিলাক অভিযোগ আনিছে, এই অভিযোগত যদি প্ৰমাণ কৰি দিব পাৰে, মোক যি শাস্তি দিয়ে মই মানি ল'ম। জীৱন ৰাজনীতিৰ পৰা মই ত্যাগ কৰিম যদি এটা সত্য কথা ওলাই দিব পাৰে। একেবাৰে ভিত্তিহীন, বোকাত মিছা কথা। মোৰ নামত ইনকুৱাৰী হওক, মোৰ কোনো আপত্তি নাই, মই ৱেলকাম কৰিছোঁ। গতিকে মোৰ লগত ইনচাৰ্জ আলী এই 7-8 বছৰত কৰোৰ টকা সম্পত্তি কেনেকৈ বনালে, এইটোৱে ইনকুৱাৰী মই বিচাৰিছোঁ। উচ্চ পৰ্যায় তদন্ত বিচাৰিছোঁ মই। এজন ভূ মাফিয়া, কাঠৰ মাফিয়া, যি ধৰণৰ মাফিয়াগিৰি কৰি আছে, তাৰ গাঁৱৰ ওচৰে পাঁজৰে মানুহ ভয়ত তাৰ সন্মুখত যাব নোৱাৰে, কম্পমান হৈ আছে মানুহ। এজন সৰু ল'ৰাক যদি পুছ কৰে, তাৰ নাম ইনচাৰ্জ আলী নাজানে, মাফিয়া বুলি জানে। মাফিয়া বুলি গোটাই মানুহ জানে যে তাই মাফিয়া। এই 7-8 বছৰত কি কৰা নাই যি? মৰ্ণিঙত যদি আহে বজাৰ, এটা গাড়ী স্কৰপিঅ লৈ আহিব, 12টাত যেতিয়া ঘৰত যাব বেলনো লৈ আহে, সন্ধিয়া যেতিয়া ঘৰত যাব এটা থাৰ লৈ আহে। 4-5টা গাড়ীৰ মালিক, দামী দামী গাড়ীৰ মালিক। কি চাকৰি কৰে, তাৰ কি ইণ্ডাষ্ট্ৰি আছে, তাৰ কি ব্যৱসায় আছে, কি বিজনেছ আছে তাৰ? মই ইনকুৱাৰী বিচাৰিছোঁ, উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ। আৰু যদি উচ্চ পৰ্যায়ৰ তদন্ত আপোনালোকে কৰে বা গভৰ্ণমেণ্টে যদি কৰে, কমপ্লিট ওলাই যাব ভূ মাফিয়া, কাক মাফিয়াগিৰি কয় গম পাই যাব। কোন কোন থানাত, কোন কোন ধাৰাত কেছ আছে, প্ৰমাণ লাগে যদি মই দিম। যদি প্ৰমাণ লাগে মই দিয়াত বাধ্য আছোঁ। আৰু মাফিয়া কাক কয়? কেইদিনমান আগত 2টা জয়মাত গৰু হেৰাইছিল, তাৰ ঘৰৰ ওচৰত আহি এটা গৰু জবাই কৰিছে আৰু এটা গৰু তাৰ আছিল। গৰুৰ মুঠটো তাৰ ঘৰত কি? মাফিয়া কাক? এইবিলাকক মাফিয়া নকয়। 11-12ত KCC লোন হাওৰা কৰি 100-150 জনৰ মানুহ লোন দিয়ে। মানুহক 25,000 কৰি টকা লোন উঠাই 5,000, 7,000, 10,000 কৰি টকা দিয়ে। প্ৰমাণ লাগে যদি মোৰ ইয়াত কিমান প্ৰমাণ আছে দিম। সময়ত মই জাগাত প্লেচ কৰিম যদি দৰকাৰ পৰে। ই আৰু মোৰ ওপৰত আনিছে মানহানি কেছ। ই মানহানি কেছ কৰিব পাৰে, মই কমপ্লিট তথ্য লৈ মই দেখুৱাম জাগাত। আৰু ই মাফিয়া নহ'লে বেংগল কিয় যাব নোৱাৰে, প্লেচ কৰিম যদি দৰকাৰ পৰে। ই আৰু মোৰ ওপৰত আনিছে মানহানি কেছ। ই মানহানি কেছ কৰিব পাৰে, মই কমপ্লিট তথ্য লৈ মই দেখুৱাম জাগাত। আৰু ই মাফিয়া নহ'লে বেংগল কিয় যাব নোৱাৰে, ই বেংগল কিয় যাব নোৱাৰে যদি মাফিয়া নহয়। তাৰ বাছ কোম্পানী এতিয়াও তাৰ কাঠ লোড কৰা মানুহ, লেবাৰ, যিবিলাক লেবাৰ লোড কৰে, ওপৰত বাঁহ দিয়ে, তলত চেগুন কাঠ দিয়ে। ক'ত যাই আছে এইবিলাক? কাক মাফিয়া কয়? মাফিয়া মোক কয়। মোৰ নামত যদি এটা সত্যতা প্ৰমাণ কৰি দিব পাৰে, মই কৈছোঁ না, গভৰ্ণমেণ্টে মোক যি শাস্তি দিয়ে মই মানি ল'ম, ৰাইজে যি শাস্তি দিয়ে মই মানি ল'ম। গতিকে মই সংবাদ মেলত আজি প্ৰথম মই আহিব বিচৰা নাই।
আমি BPF দলৰ মানুহ জন্ম লগ্নৰ পৰা BPF কৰিছোঁ জন্ম লগ্নৰ পৰা BPF কৰি আছিলোঁ 2-3 মাহ হোৱা নাই BPFত সোমাই যি বিশৃংখলা সৃষ্টি কৰিছে দলৰ ভিতৰত সমষ্টিটো বৰবাদ কৰি দিয়াৰ যেন মোৰ অনুভৱ হয় আগৰমা মহলি ছাৰ মই অনুৰোধ কৰিছোঁ ছাৰক সময় এতিয়াও আছে চিন্তা কৰি যাতে এই যি তাৰ হবু MCL ভাবি আছে তাক যদি টিকিট দিয়ে সম্ভৱ নহয় যে তাৰ কাৰণে BPF গতিকে ছাৰক মই বিবেচনা কৰিছোঁ আৰু এটা ইয়াত কথা আছে কৰোৰ টকা বোলে তাৰ নিজে মুখ দি কৈ আছে মই টকা দি ভোট কিনিম এটা কৰি ভোটত মই 1000 টকা দিম ইমান টকা ক'ৰ পৰা আহিল ভাই ক'ত পালে কি ইণ্ডাষ্ট্ৰি আছে তাত কি ইণ্ডাষ্ট্ৰি আছে দুইফালে দুটা ভাই অট্টালিকা বনাই আছে কিমান যে সম্পত্তি আছে তাৰ নামত ভাই ককাইকৰ নামত মিছেছৰ নামত তাৰ সৰু ভাই ব্ৰইলাৰৰ মাফিয়া কৰি আছে তাৰ ডাঙৰ দাদা চেগুনৰ মাফিয়া কৰি আছে আৰু মোক কয় মাফিয়া না মই কৈছোঁ না মোক এটা প্ৰমাণ দেখুৱাই দিয়ক মই ৰাজি যি তদন্ত কৰে মই ৰাজি আছোঁ মই ৰেডি বেছি আৰু মই নকওঁ এইখিনিয়ে মোৰ কথা মোৰ নামত এণ্টাজালিয়ে 6 তাৰিখত যি সাংবাদিক মেল পাতি 5 তাৰিখত সাংবাদিক মেল পাতি যি অভিযোগ আনিছে তেওঁৰ কথাটো হ'ল কি তেওঁ যে এজন মাফিয়া হয় প্ৰত্যেকজন গাঁৱৰ মানুহে তেওঁ মাফিয়াৰ বাহিৰে এণ্টাজালি বুলি চিনি নাপায় সেই সংক্ৰান্তত মই তাক মাফিয়া কোৱাটো হয় কিয়নো তাক কি এনেকুৱা ইনকাম আছে যে সি মানে আগবেলা আহিলে এটা গাড়ী পিছবেলা আহিলে এটা গাড়ী ইমান সম্পত্তি কৰিছে গতিকে এইবিলাক সম্পত্তি মানে তদন্ত হ'ব লাগে CBI ইনকুৱাৰী হওক মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে হওক তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব যে এইটো তাৰ মানে হক ব্যৱসায়ৰ টকা নাই বেহক ব্যৱসায়ৰ টকা তেওঁৰ কোনো ইণ্ডাষ্ট্ৰী নাই তেওঁ কোনো চাকৰি নকৰে কোনো ঠিকা ঠুকলি নকৰে ক'ৰ পৰা ইমান সম্পত্তি তেওঁ কটাব পাৰিলে গতিকে মোৰ নামত যিটো অভিযোগ আনিছে মই খণ্ডন কৰাৰ লগতে এই যে তাৰ ইমান সম্পত্তি যে বিশাল সম্পত্তি কৰিছে তাৰ উচিত তদন্ত হ'ব লাগে প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স সেলৰ পৰা তদন্ত হ'ব লাগে মোৰ এইখিনি ক'বলগীয়া অহাৰ পিছত তেওঁ BPF দলত অহাৰ পিছত আগতে আমি 2003 চনৰ পৰা বৰ্তমানলৈকে আমি সুন্দৰভাৱে আছিলোঁ কিন্তু তেওঁ হঠাতে আহি 2023 পৰা তেওঁ BPFত যোগদান কৰিছে আৰু 24 পৰা এটা ৰিউমাৰ উঠিছে তেওঁ গুমা সমষ্টিৰ কেণ্ডিডেট হ'ব আমি তাৰ প্ৰতিবাদ কৰিছিলোঁ এই কাৰণে যে আমি 2003 চনৰ পৰা কাম কৰি অহাৰ পিছতো আমাৰ যদি জেনেৰেল সমষ্টি হিচাপে যদি এইটো সম্পূৰ্ণ মিছা আমি নিজে বৰঙণি কালেকশ্যন কৰি পিকনিকটো খাইছিলোঁ অনাগত দিনত বেলেগ দলত যোগদান কৰাৰ কিবা সম্ভাৱনা আছে নেকি আপোনালোকৰ এতিয়ালৈ আমি এইটো ভবা নাই পৰিস্থিতি কি কৰে আমি পৰিস্থিতিৰ ওপৰত চাই আমি সেই সম্পৰ্কে আমি চিন্তা চৰ্চা কৰিম পৰৱৰ্তী সময়ত